নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাৰ্ছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি ৰেলৱে এনটিপিসি এক্সামৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো। এই ভিডিঅ'টোত 20টা কোৱেশ্যন দিয়া আছে। 20টা কোৱেশ্যনৰ ভিতৰত তোমালোকে কেইটাৰ শুদ্ধ উত্তৰ দিব পাৰা কমেন্ট বক্সত জনাই দিব। তো বেছি পলম নকৰি বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে 2023 চনৰ এছিয়া কাপ কোন দেশে জয়লাভ কৰিছিল? 2023 চনৰ এছিয়া কাপ কোন দেশে জয়লাভ কৰিছিল সুধিছে। তলত অপচন 4টা দিয়া আছে। অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ভাৰত। 2023 চনৰ এছিয়া কাপ ভাৰত দেশে জয়লাভ কৰিছিল। নেক্সট কুৱেশ্যনৰ তাত 2 নম্বৰ কুৱেশ্যনটো সুধিছে গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। তলত অপচন 4টা দিয়া আছে। অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 1962 চনত। গুৱাহাটী নেহেৰু ষ্টেডিয়াম 1962 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনৰ তাত 3 নম্বৰ কুৱেশ্যনটো সুধিছে নৰনাৰায়ণৰ বায়েকজনৰ নাম কি আছিল? নৰনাৰায়ণৰ বায়েকজনৰ নাম কি আছিল সুধিছে। তলত অপচন 4টা দিয়া আছে। অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি চিলাৰয়। নৰনাৰায়ণৰ বায়েকজনৰ নাম আছিল চিলাৰয়। নেক্সট কুৱেশ্যনৰ তাত 4 নম্বৰ কুৱেশ্যনটো সুধিছে মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম কি আছিল? মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম কি আছিল সুধিছে। তলত অপচন 4টা দিয়া আছে। অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি মহামাণিক্য। মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম আছিল মহামাণিক্য। নেক্সট কুৱেশ্যনৰ তাত 5 নম্বৰ কুৱেশ্যনটো সুধিছে আহোমসকলৰ বিবাহ পদ্ধতিটোক কি বুলি জনা যায়? আহোমসকলৰ বিবাহ পদ্ধতিটোক কি বুলি জনা যায় সুধিছে। তলত অপচন 4টা দিয়া আছে। অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ চকলং। আহোমসকলৰ বিবাহ পদ্ধতিটোক চকলং বুলি জনা যায়। নেক্সট কুৱেশ্যনৰ তাত 6 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন জিলাক কোৱা হয়? অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন জিলাক কোৱা হয় সুধিছে। তলত অপচন 4টা দিয়া আছে। অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি যোৰহাট। অসমৰ সাংস্কৃতিক ৰাজধানী বুলি যোৰহাট জিলাক কোৱা হয়। নেক্সট কুৱেশ্যনৰ তাত 7 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত? অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত সুধিছে। তলত অপচন 4টা দিয়া আছে। অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ জাগিৰোড। অসমৰ ৰেচম শিল্প কাৰখানা জাগিৰোডত অৱস্থিত। নেক্সট কুৱেশ্যনৰ তাত 8 নম্বৰ কুৱেশ্যনটো সুধিছে কোনখন গ্ৰন্থৰ বাবে অজিত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কোনখন গ্ৰন্থৰ বাবে অজিত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে। তলত অপচন 4টা দিয়া আছে। অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য। ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য গ্ৰন্থৰ বাবে অজিত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনৰ তাত 9 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ বৈভৱ বঁটা প্ৰথমবাৰ কেতিয়া প্ৰদান কৰা হৈছিল? অসমৰ বৈভৱ বঁটা প্ৰথমবাৰ কেতিয়া প্ৰদান কৰা হৈছিল সুধিছে। তলত অপচন 4টা দিয়া আছে। অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 2021 চনত। অসমৰ বৈভৱ বঁটা প্ৰথমবাৰ 2021 চনত প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যনৰ তাত 10 নম্বৰ কুৱেশ্যনটো সুধিছে 2022 চনত ডক্টৰ তপন শইকীয়াক কোনটো ক্ষেত্ৰৰ বাবে অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল? 2022 চনত ডক্টৰ তপন শইকীয়াক কোনটো ক্ষেত্ৰৰ বাবে অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল সুধিছে। তলত অপচন 4টা দিয়া আছে। অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি স্বাস্থ্যসেৱা আৰু জনসেৱা। 2022 চনত ডক্টৰ তপন শইকীয়াক স্বাস্থ্যসেৱা আৰু জনসেৱা ক্ষেত্ৰৰ বাবে অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল।
নেক্সট কুৱেশ্যনৰ তাত 11 নম্বৰ কুৱেশ্যনটো সুধিছে লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম কি? লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম কি সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সমুদ্ৰখৰি। লাচিত বৰফুকনৰ জ্যোতিষীগৰাকীৰ নাম হৈছে সমুদ্ৰখৰি। নেক্সট কুৱেশ্যনৰ তাত 12 নম্বৰ কুৱেশ্যনটো সুধিছে ভূমিকম্প প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম কি? ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম কি সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিছমগ্ৰাফ। ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম হৈছে চিছমগ্ৰাফ। নেক্সট কুৱেশ্যনৰ তাত 13 নম্বৰ কুৱেশ্যনটো সুধিছে অসমীয়া উপন্যাস মহাৰথীৰ ৰচক কোন? অসমীয়া উপন্যাস মহাৰথীৰ ৰচক কোন সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চন্দ্ৰপ্ৰসাদ শইকীয়া। অসমীয়া উপন্যাস মহাৰথীৰ ৰচক হৈছে চন্দ্ৰপ্ৰসাদ শইকীয়া। নেক্সট কুৱেশ্যনৰ তাত 14 নম্বৰ কুৱেশ্যনটো সুধিছে এআইৰ সম্পূৰ্ণ ৰূপ কি? এআইৰ সম্পূৰ্ণ ৰূপ কি সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। এআইৰ সম্পূৰ্ণ ৰূপ হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। নেক্সট কুৱেশ্যনৰ তাত 15 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জেনেভা। বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। নেক্সট কুৱেশ্যনৰ তাত 16 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ সৰ্বাধিক অৰণ্য থকা ৰাজ্যখনৰ নাম কি? ভাৰতৰ সৰ্বাধিক অৰণ্য থকা ৰাজ্যখনৰ নাম কি সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মধ্যপ্ৰদেশ। ভাৰতৰ সৰ্বাধিক অৰণ্য থকা ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যনৰ তাত 17 নম্বৰ কুৱেশ্যনটো সুধিছে কোনখন চহৰে আয়োজন কৰিব এৰো ইণ্ডিয়া 2025? কোনখন চহৰে আয়োজন কৰিব এৰো ইণ্ডিয়া 2025 সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বেংগালুৰু। বেংগালুৰু চহৰে আয়োজন কৰিব এৰো ইণ্ডিয়া 2025। নেক্সট কুৱেশ্যনৰ তাত 18 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৱাশ্বিংটন। বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটনত অৱস্থিত। নেক্সট কুৱেশ্যনৰ তাত 19 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতত কেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল? ভাৰতৰ কেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1858 চনত। ভাৰতত 1858 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিল। নেক্সট কুৱেশ্যনৰ তাত 20 নম্বৰ কুৱেশ্যনটো সুধিছে উষ্ণতাৰ এছআই একক কি? উষ্ণতাৰ এছআই একক কি সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেলভিন। উষ্ণতাৰ এছআই একক হৈছে কেলভিন।